আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ হাজাৰ হাজাৰ কৰ্মচাৰীয়ে বিহুৰ বতৰতো তেখেতসকলৰ যিখিনি দৰমহা সেই দৰমহাখিনিও পাবলৈ সক্ষম নহ'ল বুলি আমাৰ প্ৰতিদিন সংবাদত এটা গুৰুত্বপূৰ্ণ নিউজ পাব্লিছ হৈছে সেই বিষয়ে আপোনালোকৰ লগত মই দুই এষাৰ শ্বেয়াৰ কৰিম আৰু লগতে আমাৰ টিউটৰী শিক্ষকসকলৰ আজীৱন এইদৰে টিউটৰ শিক্ষকসকলে সামান্য এটা দৰমহা বা সামান্য এটা মঞ্জুৰি লৈ তেখেতসকলে যেন অৱসৰ গ্ৰহণ কৰিবলগীয়া হ'ব নেকি বা তেখেতসকলৰ সমস্যা সমাধান নহ'ব নেকি ইয়াৰ বিষয়েও আপোনালোকৰ লগত মই দুই এষাৰ শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি আমাৰ ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু লগতে এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব নিশ্চয় আপোনালোকে স্কিমত ফটেক কৰিছে ইয়াত লিখিছে হেঁপাহৰ ৰঙালীত নহ'ল ৰঙীন বিহুৰ বতৰত হেজাৰ হেজাৰ কৰ্মচাৰীয়ে নাপালে দৰমহা মাহৰ 10 তাৰিখৰ হিতাধিকাৰী দন দিয়া চৰকাৰে বহাগ বিহুৰ পূৰ্বে নিদিলে বেতন 15,000 টিউটৰ পৌৰ নিগমৰ 6,800 কৰ্মচাৰী কৃষি বিপণীৰ হাত শতাধিক বেতন বঞ্চিত হাহাকাৰ নিশ্চয়কৈ আপুনি স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে ইয়াত আমাৰ 15,000 টিউটৰ কৰ্মচাৰীয়ে তেখেতসকলে বিহুৰ বতৰত তেখেতসকলৰ যিখিনি সামান্য মঞ্জুৰি সেইখিনিও পাবলৈ সক্ষম নহ'ল আৰু ইয়াৰ লগতে পৌৰ নিগমৰ যিখিনি 6,800 কৰ্মচাৰী আছে তেখেতসকলেও তেখেতসকলৰ দৰমহা পোৱা নাই বুলি ইয়াত উল্লেখ কৰিছে আৰু কৃষি বিপণীৰ 60 শতাধিক বেতন বঞ্চিত হাহাকাৰ অৱস্থাত হৈছে বুলি তেখেতসকলে ইয়াত উল্লেখ কৰিছে নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে ইয়াতে লিখিছে যে ৰাইজৰ হেজাৰ হেজাৰ কৰ্মচাৰীৰ বাবে ৰঙীন নহ'ল ৰঙালী এই ভাৱটি হাকন ৰঙালী বিহুটিৰ মাজতো মাথো এটা দিন বাকী থকা সময়তে মাহিলী দৰমহা কেইটাৰ পৰাও বঞ্চিত হৈ হাহাকাৰ কৰিবলগীয়া হৈছে ৰাইজৰ কেইবাটাও বিভাগৰ শিক্ষক কৰ্মচাৰী নিশ্চয়কৈ আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে যিহেতু আমাৰ ৰাইজৰ বহু কৰ্মচাৰীৰ ভিতৰত আমাৰ শিক্ষক টিউটৰ শিক্ষকসকলো জড়িত হৈ আছে তেখেতসকলৰ সামান্য মঞ্জুৰিখিনি পাবলৈ সক্ষম নহ'ল বা তেখেতসকলে বিহুৰ বতৰত যেন তেখেতসকলে সেইখিনি নাপালে সেইখিনি কথাকে ইয়াত উল্লেখ কৰিছে যিহেতু আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে সেইখিনি বাতৰি আপোনাৰ 11 এপ্ৰিল তাৰিখে পাব্লিছ হৈছিলে আৰু সেয়া নিশ্চয়কৈ আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে তেখেতসকলে যেন বিহুৰ বতৰত যিহেতু তেখেতসকলৰ যিখিনি মঞ্জুৰি পাইছিলে সেইখিনিও পাবলৈ সক্ষম নহ'ল এয়া নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰি আছে মই হয়তো আপোনালোকে ভাবিছে 11 তাৰিখৰ যিখিনি খবৰ সেইখিনি আজিয়ে কিয় জনাইছে বুলি কিন্তু সেইখিনি সেইটোৱে মই ইয়াত আমাৰ টিউটৰ শিক্ষকসকলৰ সমস্যাটো জড়িত হৈ আছে সামান্য এটা মঞ্জুৰি লৈ তেখেতসকলে যিখিনি সেই মঞ্জুৰিৰ জৰিয়তে তেখেতসকলৰ হয়তো পৰিয়ালটো নচলি সেইটো অলৰেডি আমাৰ টিউটৰ শিক্ষক কৰ্মচাৰীয়ে গমেই পায় আৰু সেই সামান্য যিখিনি এই দৰমহা সেই দৰমহাখিনিও যদি বিহুৰ সময়ত যদি নাপায় কেনেকুৱা হ'ব পাৰে সেয়া নিশ্চয়কৈ আমাৰ প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে সেইখিনি অনুভৱ কৰিব পাৰে যিহেতু তেখেতসকলে গোটেই দিনটোত শিক্ষাৰ বিভাগৰ আমাৰ যিখিনি বিদ্যালয় আছে সেই বিদ্যালয়খিনিত তেখেতসকলে জড়িত হৈ থাকে তেখেতসকলে পুৱা 8 বজাৰ পৰা সন্ধিয়া আপোনাৰ দুপৰীয়া হয়তো আমাৰ 3টা বজালৈকে তেখেতসকলে কৰ্মত নিয়োজিত হৈ থাকে কিন্তু তেখেতসকলে সামান্য এটা মঞ্জুৰি পায় যিটো মঞ্জুৰিৰ জৰিয়তে তেখেতসকলৰ হয়তো এমাহ পাৰ হোৱাটো বা এমাহ তেখেতসকলে সেই মঞ্জুৰিৰ জৰিয়তে কেনেকৈ পাৰ হ'ব এয়া চিন্তা কৰিবলগীয়া হয় আৰু হিয়াকো তেখেতসকলে যদি বিহুৰ বতৰত যদি নাপায় তেনেহ'লে কেনেকুৱা হ'ব পাৰে কাৰণ সেই বিহুৰ বতৰত তেখেতসকলে সেই সামান্য মঞ্জুৰিকে আশা কৰি হয়তো বিহুটো পাৰ কৰিবলৈ তেখেতসকলে চেষ্টা কৰে বা তেখেতসকলে সেই মঞ্জুৰিৰ জৰিয়তে যেন বিহুটো ভালকৈ তেখেতসকলে উদযাপন কৰিব বিচাৰে কিন্তু সেইখিনিও যদি সময়মতে যদি নাপায় সেয়া নিশ্চয়কৈ আমাৰ টিউটৰ শিক্ষকসকলতকৈ আৰু বেদনাদায়ক একো হ'ব নোৱাৰে আৰু যিহেতু আমাৰ টিউটৰ শিক্ষকসকল টিউটৰ বুলি ক'লে যিহেতু অলৰেডি আমাৰ যিখিনি মঞ্জুৰি বা যিখিনি তেখেতসকলৰ সমস্যা সেইখিনি হয়তো কৈ শেষ কৰিব নোৱাৰে যিহেতু মাননীয় মুখ্যমন্ত্ৰীক আমাৰ টিউটৰ শিক্ষক সন্থাই বিভিন্ন সময়ত বিভিন্ন ধৰণে লগ কৰিব বিচাৰিছে যদিও আজি পৰ্যন্ত আমাৰ সেই টিউটৰ শিক্ষক সন্থাক আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে তেখেতসকলে যি ধৰণে লগ কৰি আমাৰ লগত কথা পাতিব পাৰে বা যি এইদৰে আমাৰ বিষয়ববীয়াৰ লগত বহি তেখেতসকলে আলোচনাত মিলিত হ'ব লাগে সেইখিনিও আজি পৰ্যন্ত আলোচনাত মিলিত হোৱা নাই আৰু অলৰেডি আমাৰ টিউটৰ শিক্ষকসকলৰ যিখিনি এই সমস্যা সেই সমস্যাৰ আজি বাৰম্বাৰকৈ উপস্থাপন কৰি আহিছে আৰু সেইবাবেই আমাৰ টিউটৰ কৰ্মচাৰীসকলৰ বিষয়ে মাননীয় মুখ্যমন্ত্ৰীয়ে হয়তো আমাৰ মিটিঙে মাটাঙে যদি সভাত আমাৰ টিউটৰ ছাৰ বাইদেউসকলে যদি লগ কৰে তেখেতসকলক কৈ আমাৰ টিউটৰ শিক্ষকসকলৰ সমস্যাটো তেখেতে জ্ঞাত আৰু টিউটৰসকলৰ সমস্যাখিনি যেন তেখেতসকলে লাহে লাহে সমাধান হ'ব সেইখিনি কথাকে কৈ তেখেতসকলে সামৰি থৈ দিয়ে কিন্তু সেয়া কেতিয়াও আমাৰ
টিউটৰ শিক্ষকসকলে মানি ল'ব পৰা নাই যিহেতু টিউটৰ শিক্ষকসকল আজি এই 3 বছৰ পাৰ হ'ল যিখিনি সামান্য মঞ্জুৰি সেইখিনিকে পাই আছে না তেখেতসকলৰ দৰমহাৰ বৃদ্ধি হৈছে না আইনমতে যিখিনি পাবলগীয়া সেইখিনিও সামান্য এটা বৃদ্ধি সেই বৃদ্ধিৰ জৰিয়তেও তেখেতসকলৰ সমস্যাটো সমাধান নহয় আৰু সেইবাবে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে বাৰম্বাৰ লাগি আছে যিহেতু এতিয়া লোকসভাৰ ইলেকশ্যন আহি আছে লোকসভাৰ ইলেকশ্যন চলিছে আৰু সেই লোকসভাৰ ইলেকশ্যনৰ নিশ্চয়কৈ আমাৰ টিউটৰ শিক্ষকসকলৰ সমস্যাক লৈ মাননীয় মুখ্যমন্ত্ৰীয়ে হওক বা শিক্ষামন্ত্ৰীয়ে হওক তেখেতসকলে সমস্যাৰ বিষয়ে উল্লেখ কৰা নাই হয়তো লোকসভাত তেখেতসকলে লোকসভা যিখিনি ইলেকশ্যন সেই ইলেকশ্যনত যেন আমাৰ সেই টিউটৰ শিক্ষকসকলৰ গুণৰ যিখিনি সোৱাদ সেইখিনি হয়তো তেখেতসকলে ল'ব বিচৰা নাই আৰু সেইবাবে হয়তো আমাৰ টিউটৰ ছাৰ বাইদেউসকলেও হয়তো আমাৰ সমস্যাৰ আজি এই উপস্থাপন হয়তো আমাৰ মাননীয় শিক্ষামন্ত্ৰীকে হওক বা মুখ্যমন্ত্ৰীকে হওক সেই সময়ত তেখেতসকলে উপস্থাপন কৰা নাই কিন্তু মই প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলৰ যিসকল আমাৰ জিলা সমিতিৰ বিষয়ববীয়া আছে বা চেণ্ট্ৰেল কমিটিৰ বিষয়ববীয়া আছে যদিহে আমি তেখেতসকলক বা মাননীয় মুখ্যমন্ত্ৰীকে হওক বা শিক্ষামন্ত্ৰীকে হওক যদি আমি বিভাগীয়ভাৱে যদি তেখেতসকলক যদি আজি পৰ্যন্ত যদি লগ কৰিব পৰা নাই তেনেহ'লে সেই লোকসভা যিখিনি এই ইলেকশ্যনৰ মিটিঙে মাথাঙে আমাৰ যিহেতু আমাৰ মাননীয় মুখ্যমন্ত্ৰী আহিয়ে আছে তেখেতক যদি লগ কৰি আমাৰ সমস্যাটোৰ লগত যদি তেখেতসকলক যদি জ্ঞাত কৰাব বিচাৰোঁ বা তেখেতসকলক আমি এই যিখিনি আমাৰ সমস্যাৰ আজি সেইখিনি এই উপস্থাপন যদি কৰোঁ বা তেখেতসকলক সেইখিনি যদি স্মাৰকপত্ৰ যদি আমি য'তে যায় তাতে যদি প্ৰদান কৰোঁ তেনেহ'লে নিশ্চয়কৈ তেখেতসকলেও এটা হয়তো আমাৰ বিষয়ে হয়তো চিন্তা কৰিবলৈ সক্ষম হ'ব বা চিন্তা কৰিব বুলি মই আশা কৰোঁ আৰু সেইবাবেই যিহেতু আমাৰ লোকসভা যিকোনো ইলেকশ্যনৰ দিন ওচৰ চাপি আহিছে আৰু সেই আমাৰ প্ৰতিগৰাকী চেণ্ট্ৰেল কমিটি বা ডিষ্ট্ৰিক্ট কমিটিৰ যিসকল টিউটৰৰ বিষয়ববীয়া আছে তেখেতসকলে য'তেই লগ পায় তাতে যেন আমাৰ মাননীয় মুখ্যমন্ত্ৰী হওক বা শিক্ষামন্ত্ৰী হওক আমাৰ যিখিনি সমস্যাৰ আজি আছে সেই সমস্যাৰ আজিখিনি তেখেতসকলক হয়তো সেই ইলেকশ্যনৰ বতৰে যেন দিলে বা তেখেতসকলক সেইখিনি প্ৰদান কৰিলে কি হয় সেয়া নিশ্চয়কৈ মই আপোনালোকৰ লগত বা আপোনালোকৰ পৰা জানিব বিচাৰোঁ বা মোৰ মতামত মতে হয়তো আমাৰ টিউটৰ ছাৰ বাইদেউসকলে সেইখিনি এটা পদক্ষেপ ল'ব পাৰে বা তেখেতসকলক প্ৰতিটো মিটিঙত যদি আমাৰ প্ৰতিটো জিলা বা কোন জিলাত যায় অসমৰ প্ৰতিখন জিলাতে হয়তো আমাৰ টিউটৰ ছাৰ বাইদেউসকল আছে আৰু অসমৰ প্ৰতিখন জিলাৰ টিউটৰ ছাৰ বাইদেউসকলে যদি তেখেতসকললৈ যদি জিলালৈ আহে বা তেখেতসকলৰ মখোৱালৈ আহে তেনেহ'লে নিশ্চয়কৈ তাতেই আমাৰ মাননীয় মুখ্যমন্ত্ৰীক লগ কৰি এবাৰ হ'লেও আমাৰ টিউটৰ সমস্যাটো তেখেতসকলৰ পৰা জানিব বিচাৰিব লাগে বা তেখেতসকলক স্মাৰকপত্ৰ প্ৰদান কৰি আমাৰ সমস্যাখিনি তেখেতসকলক জ্ঞাত কৰি ৰাখিব লাগে বুলি মই ভাবোঁ আৰু সেয়ে আমাৰ চেণ্ট্ৰেল কমিটি বা ষ্টেট কমিটিৰ বিষয়ববীয়া হওক আৰু জিলা কমিটিৰ বিষয়ববীয়া বা ব্লক সমিতিৰ বিষয়ববীয়া হওক তেখেতসকলক অনুৰোধ জনাইছোঁ যিহেতু আপোনালোকে সেইখিনি কৰি ৰাখক নিশ্চয়কৈ আমি সফল হ'বই লাগিব এদিন আৰু আমাৰ সমস্যাখিনি যেন সমাধান কৰিবই লাগিব অন্যথা আমাৰ টিউটৰ শিক্ষকসকলৰ সমস্যাভাগে যেন আছে কাৰণ আজি পৰ্যন্ত 3 বছৰ হ'ল মাননীয় মুখ্যমন্ত্ৰীয়ে যেন আমাক এতিয়ালৈকে লগ নিদিলে বা তেখেতসকলে লগ কৰি আমাৰ সমস্যাটো যেন পুখানুপুখংভাৱে আলোচনা কৰি সমাধানৰ যিখিনি পথ সেইখিনি আজিলৈকে নিদিলে আৰু সেয়ে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে সেইখিনি বাৰম্বাৰকৈ চেষ্টা কৰি থাকিব লাগিব আৰু হয়তো আমি যিখিনি যোৱা 3 বছৰত যিমানখিনি হয়তো আমি চেষ্টা কৰিছোঁ সেই চেষ্টাৰ ফলত যদি সফল নহয় ইয়াতকৈ দুগুণ কষ্টৰে আমি নিশ্চয়কৈ অহা দিনবোৰত চেষ্টা কৰি যাব লাগিব তেতিয়াহ'লেহে আমাৰ সমস্যাটো সমাধান হোৱাৰ পথ হয়তো সুগম হ'ব বুলি মই ভাবোঁ বিশেষকৈ আজি সেইটোৱে মই ক'ব বিচাৰিছোঁ যে আমাৰ হাজাৰ কৰ্মচাৰীয়ে যেন সময়মতে আমাৰ বিহুৰ যিখিনি বতৰ সেই বতৰত যেন দৰমহাখিনি নাপালে এই বিষয়ে হয়তো নিশ্চয় আপোনালোকে অলৰেডি হয়তো আপোনালোকৰ যিখিনি প্ৰাপ্য সেইখিনি নাপালেও আপোনালোকৰ বিহু ভালে কুশলে হ'ল তথাপিও আজি আমাৰ টিউটৰ শিক্ষকসকলৰ বিষয়ে দুই এষাৰ হয়তো আলোচনা কৰিম বুলিহে আপোনালোকৰ লগত সেইখিনি ভিডিঅ' বনাইছোঁ আৰু নিশ্চয়কৈ আপোনালোকৰ যদি কিবা মতামত আছে নিশ্চয় আপোনালোকে কমেণ্টত কমেণ্ট কৰিব আৰু আমাৰ টিউটৰ সমস্যাটো কিদৰে বা কি ধৰণৰ পথ ল'লে আমি আমাৰ সমস্যাটো সমাধান কৰিব পাৰোঁ সেয়া নিশ্চয়কৈ আমি চেষ্টা কৰিব লাগিব আৰু প্ৰত্যেকগৰাকী টিউটৰ ছাৰ বাইদেউসকলে যাতে নেকি নিজৰ যিখিনি কমেণ্ট সেইখিনি উপস্থাপন কৰি বা তেখেতসকলৰ যিখিনি মনৰ ভাৱ দ্বাৰা সেইখিনি যেন কমেণ্ট কৰিব আৰু নিশ্চয়কৈ আমাৰ টিউটৰ শিক্ষকসকলৰ যিখিনি
সমস্যা সেই সমস্যাখিনি আমি হয়তো যোৱা 3 বছৰত আমি যি ধৰণে চেষ্টা কৰিছিলোঁ হয়তো সেই চেষ্টাৰ ফলত যদি আমি এতিয়ালৈকে যদি মাননীয় মুখ্যমন্ত্ৰীক লগ কৰি আমাৰ সমস্যাখিনি যেন আলোচনা কৰিব পৰা নাই তাৰ দুগুণ হ'লেও বা তিনিগুণ হ'লেও যিখিনি সময় পাম সেই সময়বিলাকত আমি আলোচনা কৰিব লাগিব বা আমি আগুৱাই যাব লাগিব তেতিয়াহ'লে নিশ্চয়কৈ আমাৰ টিউটৰ শিক্ষকসকলৰ সমস্যাটো সমাধা হ'ব বুলি মই আশা কৰোঁ আৰু প্ৰত্যেকগৰাকী টিউটৰ ছাৰ বাইদেউসকলক মই হয়তো আমাৰ যিখিনি সমস্যা সেই সমস্যাৰ আজি নিজৰ নিজৰ কৰ্তব্য আৰু দায়িত্ব বুজি যাতে নেকি প্ৰতিগৰাকী বলস বা হোৱাৰ যিখিনি আমাৰ বিষয়ববীয়া আছে আপোনালোকে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ উদ্ধাৰ হকে আপোনালোকৰ হয়তো মহকুমা বা আপোনালোকৰ ডিষ্ট্ৰিক্টলৈ বা আপোনালোকৰ জিলালৈ যদি আমাৰ মাননীয় মুখ্যমন্ত্ৰী আহে ইলেকশ্যনৰ যিখিনি মিটিঙে মাতাঙে তাতেই লগ কৰি আমি তেখেতসকলক স্মাৰক পত্ৰ এখন প্ৰদান কৰিব লাগিব বা তেখেতক আমাৰ টিউটৰ শিক্ষকসকলৰ সমস্যাখিনি তেখেতসকলৰ পৰা আমি জানিব বিচাৰিব লাগিব আৰু সেয়া নিশ্চয়কৈ তেখেতসকলে এষাৰ হ'লেও আমাৰ টিউটৰ শিক্ষকসকলৰ বিষয়ে তেখেতসকলৰ মুখৰ পৰা শুনিলেও যেন আমি অনুভৱ হয় যেন আমাৰ টিউটৰ শিক্ষকসকলৰ সমস্যাটো যেন তেতিয়া এদিন তেখেতে সমাধান কৰিব আৰু আমাক উদ্ধাৰ কৰিব আৰু সেয়ে মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক আমাৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ আপোনালোকে যেন আমাৰ টিউটৰ শিক্ষকসকলৰ সমস্যাটো যেন অতি সোনকালে সমাধান কৰে সেয়া আশা ৰাখিছোঁ আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলক এবাৰেই মই অনুৰোধ কৰিছোঁ আৰু সেই ভিডিঅ' বনোৱাৰ এটাই উদ্দেশ্য আছে যে আমাৰ যিহেতু আমাৰ লোকসভা ইলেকশ্যনৰ যিখিনি মিটিং চলি আছে বা যিখিনি আমাৰ ইলেকশ্যনৰ চলি আছে সেই ইলেকশ্যনৰ সময়ত যিহেতু আমাৰ মাননীয় মুখ্যমন্ত্ৰীক লগ কৰাৰ চান্স আছে আৰু সেই মাননীয় মুখ্যমন্ত্ৰীক যতি যায় তাতেই আপোনালোকৰ বলসতা হওক বা আপোনালোকৰ মহকুমাত আপোনালোকৰ ডিষ্ট্ৰিক্টলৈ যদি আহে তাতেই গৈ আপোনাৰ বিষয়ববীয়াই লগ কৰি যেন তেখেতসকলক এটা স্মাৰক পত্ৰ প্ৰদান কৰি হ'লেও তেখেতক এবাৰ লগ কৰি তেখেতৰ মুখৰ পৰা আমাৰ টিউটৰ শিক্ষকসকলৰ সমস্যাখিনি কি হ'ব বা কেতিয়া কি কৰিব সেইখিনি তেখেতসকলৰ পৰা জানিব বিচাৰিবলৈ চেষ্টা কৰিব লাগে বুলি মই অনুৰোধ কৰিম আৰু সেই উদ্দেশ্য লৈ আজিৰ ভিডিঅ'টো বনাইছোঁ আৰু নিশ্চয়কৈ মই টিউটৰ শিক্ষকসকলৰ বিষয়ে লৈ মই নিশ্চয়কৈ আৰু আলোচনা কৰিম সেয়া নিশ্চয় আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আমাৰ টিউটৰ শিক্ষকসকলৰ কোনটো দিশত কেনেকৈ আমি গ'লে আমাৰ পথটো সুগম হ'ব বা আমি অতি সোনকালে যেন উদ্ধাৰ হ'ব পাৰিম সেই আশা যিখিনি সমস্যা আছে সেই সমস্যাৰ যিবিলাক কেনেকৈ আমি গ'লে বা কি ধৰণৰ দিশত আমি আগবাঢ়িলে আমাৰ সমস্যাখিনি সমাধান হ'ব ইয়া নিশ্চয় আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু আজি ভিডিঅ'টো মই শেষ কৰিলোঁ প্ৰতিগৰাকী টিউটৰ ছাৰ যাতে নেকি সেইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব নমস্কাৰ জয়